আহিব লাগে পথাৰলৈ 7 বজা 6 বজা কিন্তু আহিছোঁ 8 বাজি পাৰ হ'ল মৰম যেহেতু অহা কাইলৈ মৰমৰ পৰীক্ষা শেষ আৰু সেয়েহে তাৰ কাৰণে লাগি থাকোঁতে এনেকুৱা কথা পথাৰলৈ আহোঁতে তামোলৰ টুকুৰাটো নানিলে ইমান ঘিণ লাগে কালি এনেকুৱা জোক এটা খাই আছে পুৰা এনেকুৱা সেই জোকৰ কেঁচুৰ এই গোন্ধবোৰ মানে এই লেতেৰাবোৰ দূৰ কৰিবৰ কাৰণে আটাইতকৈ উত্তম তামোলখন সেয়েহে তামোলখন লৈ আহিছোঁ আপোনালোকক আগতেও জনাইছোঁ যে আমাৰ নিজা মাটি নাই মাত্ৰ 3 বিঘা 72 লৈছে আমাৰ নিজা মাটি আৰু সেই হেতুকে আমাৰ দদাই খুৰীহঁতৰ পৰা ইমানখিনি মাটি লৈছোঁ 5 বিঘা মাটি লৈছোঁ দদাই খুৰীৰ পৰা এইটো সাইডত অকণমান পানী আছে সিফালৰ সাইডটোত পানীয়ে নাই আমাৰ মাটিবোৰ আচৰিত ধুনীয়া বৰষুণ দিলে পানী হয় বৰষুণ এৰি দিয়াৰ লগে লগে মানে শুকাই যায় সেয়েহে আৰু এতিয়া টিপি যিমানখিনি দখিনি ৰুই লওঁ দুইটাই সেইখিনি টিপি ৰুম মানুহজনক ৰাতিপুৱা পঠালোঁ যে তুমি যোৱাচোন আলি কেইটামান দিবা আলিকেইটা দি মানে ৰুই আছে ইমানে ৰুই ভাল পায় সিফালে দিব কৈছিলোঁ আলি সিফালে নিদিয়ে আৰু ৰুই থাকিলে সেয়েহে এতিয়া এফালৰ পৰা ৰুই যাম আৰু দুইটা ৰঞ্জিত ধান যে 3 অনা কঠীয়া 2ডাল বা এডালে দিব লাগে বুলি কয় সেয়েহে আৰু 2ডাল এডাল দিওঁতে আমনি লাগি গৈছে ইমান ধুনীয়া ভাবিছিলোঁ তামোলটো মূৰত ধৰিব হাতত যিমানে পইচা নাথাকক কিয় যদিহে ঘৰত ধান চাউল কেইটা নাথাকে নহয় যিমান যি হ'লেও মিছা এতিয়া যে ঘৰত ধান চাউল আছে যিমান আলহী অতিথি আহিলেও অকণমানো চিন্তা নালাগে লোকচান হ'লেও চিন্তা নালাগে আৰু ধান চাউল নাথাকিলে কেনেকুৱা দুখ লাগে বাৰু ন কি তামোলবোৰ ইমান বেয়া অকলে ৰুই থাকা আৰু ন খং উঠি কেনেকুৱা লাগিছে ৰুবলৈ তোমাক বাই কোৱা এজনী হ'লেতো আহিব লাগিছিল ন কোনো আছে বাই কোৱা তোমাৰ ভণ্টি কোনো নাই তোমাক 100 বাৰমান চালোঁ চাই আছে তাৰমানে এক ঘণ্টাত যদি 100 বাৰ চাবলগীয়া হয় 1 মিনিটত একবাৰ বেছি চাইছা মানে দেব আজিলৈ সমাপ্ত কৰা আৰু ৰুই থাকোঁতে এটা যে কেতিয়া বাজিলে গমেই নাপালোঁ ডাঙৰ দুবাটো ৰুই আকৌ ভয়ানক দুবা এটা ৰুই আছে তুমি সেই এডোখৰ থৈ আহিলা যে কিয় কঠীয়া নাই তোমাৰ সেইকেইটালে কমটিহে হ'ব নালাগে এতিয়া ঘৰলৈ যাবলৈ হৈছে বৰষুণ তাকো আহিছে বৰষুণ আহিলেহে ৰু বেছিকৈ লাগে কঁকালৰ বিষ যদিও কিন্তু বৰষুণে কঁকালটো আকৌ ঢিলা কৰি তুলিব ইমানখিনি এতিয়া পৰি লওঁ লাগি আছে নহয় বৰষুণ দিলে তোমাৰ ঢিলা যাব কঁকালটো হ'ব ঢিলা হ'ব সেইখিনিতো বৰষুণ নাছিলে যে সেইকাৰণে পানী নাই আৰু এইফালে চাওকচোন এইডোখৰ ৰুবলৈ আছেই এয়াও মুঠতে মাটিডোখৰ 5 বিঘা ডাঙৰ ছাইডটো হাল বোৱা হ'ল সৰু ছাইডটো থৈছোঁ আমাৰ ইয়াত বিৰাট দিগদাৰ গৰুৰ কাৰণে এতিয়া গৰুৰ কাৰণে মানুহে ইফালেও নুৰুৱে সিফালেও নুৰুৱে আৰু আমি এতিয়া নুৰুলে মানে আমাৰ কঠীয়া বুঢ়া কি কৰোঁ উপায় নাই ৰুই দিছোঁ আৰু